পুনৰ মংগলদৈত মন্দিৰত চুৰি কাৰ্য সংঘটিত হৈছে। ইতিমধ্যে যোৱা 21 তাৰিখে কালী মন্দিৰৰ মূৰ্তি ভঙাৰ পিছত 23 তাৰিখে হীৰাপাৰাত শিৱ মন্দিৰত চুৰি হৈছিলে আৰু আজি ইয়াত অধঙাপাৰা আৰু হালৈপাৰা দুটাকৈ মন্দিৰত চুৰি কাৰ্য সংঘটিত হৈছে। ইয়াত যি দানপত্ৰ আছিলে দানপত্ৰ ভাঙি তাৰ ধন লৈ যোৱা হৈছে আৰু হালৈপাৰা মন্দিৰত ভিতৰত তলা ভাঙি তাৰ বাচন পত্ৰসমূহ মন্দিৰৰ নিছে, তামৰ বাচন পত্ৰসমূহ নিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ পৰিৱেশ যে এই মন্দিৰটোতে ইতিমধ্যে ইয়াত মন্দিৰত চুৰি কাৰ্য সংঘটিত হৈছে। ধাৰাবাহিকভাৱে মংগলদৈত চুৰি কাৰ্য সংঘটিত হৈ আছে আৰু আজি যোৱা নিশা পুনৰ ইয়াত দুটাকৈ মন্দিৰত চুৰি সংঘটিত হৈছে। এইটো আমাৰ অধঙাপাৰা হালৈপাৰা বিষ্ণু মন্দিৰ বুঢ়া গোঁসাই আৰু হালৈপাৰা কালী মন্দিৰতো যোৱা নিশা একেদিনাই চুৰি হোৱাৰ ঘটনা হৈছে আৰু মই এই ক্ষেত্ৰত চৰকাৰক আৰু প্ৰশাসনক অনুৰোধ জনাম। কি নিছে আপোনাৰ? আমাৰ ইয়াতে দানপাত্ৰটোত প্ৰায় আমাৰ বছৰি এইটো খোলা হয় 1 লাখ মান টকা হয়। হালৈপাৰাটো ঠিক তেনেদৰে হয়তো 60-70 হাজাৰ টকা সিমানমান হ'ব চাগে তেনেকুৱা। গাঁও প্ৰধান আৰু মই আপোনাৰ চলাইছোঁ তেখেতে ধাৰাবাহিকভাৱে আক্ৰমণৰ দৰং জিলাৰ মংগলদৈত আচলতে এটা আতংকময় পৰিৱেশ সৃষ্টি কৰিছে অবৈধ বেদখলকাৰীয়ে। এটা 5টা মন্দিৰত ইতিমধ্যে কিছু সম্পত্তি বিশেষকৈ সাজ বাচন লৈ গৈছিলে। অলপতে গৰু চুৰি হৈছে। কালী মন্দিৰৰ কেইবাটাও 17টামান কালী মন্দিৰৰ মূৰ্তিৰ ডিঙি কাটি দিয়া হৈছে। এই ধৰণে অবৈধ বেদখলকাৰীয়ে আমাৰ যিখিনি সনাতনী হিন্দু সম্প্ৰদায়ৰ মানুহ আছে তেখেতসকলৰ মাজত এটা ত্ৰাসৰ সৃষ্টি কৰিছে, এটা উত্তেজনাপূৰ্ণ মুহূৰ্তৰ সৃষ্টি কৰিছে, যিয়ে আচলতে আইন শৃংখলা ক্ষেত্ৰতে ভাবুকিৰ সৃষ্টি কৰা বুলি আমি অনুভৱ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমি উচিত বিচাৰৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আবেদন জনাইছোঁ। এই ধৰণে মংগলদৈত মন্দিৰত চুৰি কাৰ্য সংঘটিত হৈছে, কিন্তু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে মন্দিৰৰ মূৰ্তি ভঙাৰ সৈতে 5 গৰাকী লোকক আটক কৰিছে। হীৰাপাৰা 23 জানুৱাৰীত যি মন্দিৰত চুৰি হৈছিলে তাৰ সৈতে জড়িত এগৰাকী ব্যক্তিক আটক কৰিছে। পুনৰ এই অঞ্চলৰ ৰাইজে আৰক্ষীক তদন্ত কৰি দোষী শাস্তিৰ দাবী